হেল্ল' ৰাইজ, মই মাধৱ আৰু আমাৰ কলেজত আজি বিশ্বকৰ্মা পূজা পাতিছে। ব'লক বিশ্বকৰ্মা পূজা চাব যাওঁ। প্ৰথমতে সকলো নমস্কাৰ দেই। এয়া খোজকাঢ়ি কাঢ়ি কলেজলৈ গৈ আছোঁ আৰু লগতে চাওকচোন কলেজৰ কাষত কি ধুনীয়াকৈ মূৰ্তিবোৰ সজাই ৰাখিছে। তাৰ পৰাই চবেই ল'ব পাৰে আৰু দেই। তাৰপিছতে লগৰ এটাক লগ পাই গ'লোঁ আৰু সিয়ে মই মিলি খোজকাঢ়ি গৈ আছোঁ। তাৰো ইউনিফৰ্ম আৰু মোৰো ইউনিফৰ্ম আৰু বাকীবোৰে জানো কি পিন্ধি আহে, তাত গ'লেহে গম পাম আৰু। ফাইনেলি কলেজ পাই গ'লোহি। কলেজৰ পিছত আমি এতিয়া মণ্ডপটোলৈ যাম আৰু চাওকচোন আমাৰ এতিয়া পৰিৱেশটো কিমান ধুনীয়া। আপোনালোকেও ইয়াত পঢ়িব পাৰে দেই। গছত চাওকচোন কিমান ধুনীয়াকৈ ফুল ফুলি আছে, কিন্তু ফুল দিবলৈ মানুহজনীয়ে নাই আৰু ইমান আৰু দুখৰ কথা আছেনে। পূজা মণ্ডপ পাই গ'লোহি। পূজা মণ্ডপত দেখিছোঁ যে দুটামান ল'ৰা বাহিৰে আৰু কোনোৱেই নাই, চব খালী চকী। তাৰপিছতে আমিয়ে ফাৰ্ষ্ট নেকি। চাওকচোন পূজা মণ্ডপটো কেনেকৈ সজাইছে আৰু বিশ্বকৰ্মা ভাগটো ক'বই নালাগে, কিমান ধুনীয়াকৈ সজাই কৰি ৰাখিছে। তাৰপিছতে বাবাৰ ওচৰত গৈ পেলাই সেৱা ল'লোগৈ। সেৱা লোৱাৰ পিছত আমি ৰুমলৈ গুচি আহিলোঁ, কাৰণ খিচিৰি খোৱা দেৰি হ'ব ন। আজিলৈ বাই।